প্ৰথমে আমাৰ ইয়াত উপস্থিত সাংবাদিকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে ইমান কম সময়ৰ ভিতৰত ইমান ব্যস্ততাৰ মাজত আমি তেখেতলোকক নিমন্ত্ৰণ কৰাত তেখেতলোকে আহি আমাৰ ইয়াত উপস্থিত হ'লহি। মই মানৱ প্ৰতিম ৰাজকোঁৱৰ, আমাৰ ইয়াত ৰাতুল হাজৰিকা আৰু চাবৰি খান, এই খুব কম সময়ৰ ভিতৰতে আমি এই প্ৰেছ মিটখন আয়োজন কৰিবলগীয়া হোৱাৰ এক উদ্দেশ্য আছে। উদ্দেশ্যটো হৈ গৈছে, আজি আপোনাৰ আমি ব্যক্তিগত চেনেলৰ মানে এটা হেৰিত আমি ভিজুৱেলত দেখিবলৈ পাইছোঁ যে নৈশ বাছৰ যিসকল চালক সন্থাৰ মানে ছেক্ৰেটাৰী প্ৰেছিডেণ্ট কি হয়, তেখেতলোকে মানে এক অভিযোগ আমাৰ ওপৰত উত্থাপন কৰিছে। আৰু এই গোটেই অভিযোগটো আমি তেওঁলোকক খাৰিজ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ সেই অভিযোগটো এক মিথ্যাচাৰ তেওঁলোকে আমাৰ ওপৰত জাপি দিছে আৰু ভুল কিছুমান কথা আমাক লৈ পেলাই কৈছে। ইয়াৰ বাকী যিখিনি কথা হৈছিলে আমাৰ চাবৰি খান ডাঙৰীয়া দেৱৰ লগত হৈছিলে, তেখেতে আপোনালোকক বিতংভাৱেৰে বাকী কথাখিনি আপোনালোকৰ আগত ক'ব। নমস্কাৰ সকলোকে। মোৰ সতীৰ্থ মানসে অলৰেডি আপোনালোকক ব্ৰিফিং দিলেই। ঘটনা আচলতে পৰহি ৰাতি বাছখনৰ নাম আছিলে হেৰি তনুজ। আমাৰ যিটো ইয়াত MJBT মুৰলীধৰ জালান বাছ টাৰ্মিনেলত যিটো আমি নিবিদাটো ইয়াত লাভ কৰিলোঁ। মই প্ৰথম আপোনালোকক এই টেণ্ডাৰ যিখন আমাৰ অৰ্ডাৰ আছে, অৰ্ডাৰখন আপোনালোকক দেখাইছোঁ। এইখন চোক, এইখন আমাৰ ভেলিড। আমি টেণ্ডাৰ মাৰি পিনে আমি ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনৰ পৰা এই নিবিদাটো আমি লাভ কৰিলোঁ। যিহেতু আপোনালোকে সকলোৱে জানে, এই কমপ্লেক্সটোক মুৰলীধৰ জালান বাছ টাৰ্মিনেল বুলি কোৱা হয়। আৰু ডিব্ৰুগড়ত যিমান গাড়ী আছে, মোৰ বোধে আমি সকলোৱে ডিব্ৰুগড়বাসী জানোৱেই যে ইয়াৰ পৰাই গাড়ীখিনি চলাচল কৰিব লাগে নিয়মত। কিন্তু এই ব্ৰিজখনৰ কনষ্ট্ৰাকশ্যনৰ বোধে ইয়াত অলপ জাগাৰ অসুবিধা আছিলে, যিহেতু কনষ্ট্ৰাকশ্যনৰ বস্তুখিনি ইয়াত কৰিছিলে কাৰণেহে আমাৰ পাৰ্কিঙৰ সুবিধাটো ইয়াত বৰ বিশেষ তেনেকুৱা নাছিলে। কিন্তু এতিয়া যিহেতু ব্ৰিজটো অলৰেডি কমপ্লিট হৈ চলাচল আৰম্ভ হ'ল পাব্লিকৰ কাৰণে, এতিয়া ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনে টেণ্ডাৰ ওলোৱালে। আমি ইয়াৰ স্থানীয় আমি যিসকল যুৱক আছো, অসমীয়া থলুৱা আমি নিবনুৱা যুৱক, আমি প্ৰায় 15-16 জনে গোট খাই নিবিদাটো আমি ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনৰ পৰা লিগেলি আমি ল'লো। লোৱাৰ পিছত যেতিয়া আমি ইয়াত আহোঁ গাড়ীখিনি ইয়াৰ পৰা চলাচল কৰাবলৈ, যিহেতু 15,52,000 টকাত আমি টেণ্ডাৰটো লৈছোঁ, গাড়ীখিনি যদি বাছখিনি বা নাইট চুপাৰখিনি বা আৰু যিসকল কমাৰ্চিয়েল পেচেঞ্জাৰ ভেহিকেল আছে যদি ইয়াৰ পৰা নচলে, আপোনালোকে মোক এটা কওক বা ডিব্ৰুগড়বাসী ৰাইজে কওক যে আমি এই টেণ্ডাৰটো ইমান টকা লৈ আমাৰ কি লাভ হ'ব? অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইমান ধুনীয়া এটা আটকধুনীয়া ব্ৰিজ এখন ইয়াত ছেট আপ কৰি দিছে, তাৰপৰা ইমান ধুনীয়া জেগা এটা ইয়াত উপলব্ধ কৰি দিছে আমাৰ ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনে। বাছখিনি যদি ইয়াৰ পৰা চলে, মই ভাবো যে কোনো যান জঁটৰ সৃষ্টি নহ'ব আগন্তুক ডিব্ৰুগড়। যিহেতু আপুনি সকলোৱে জানে যে কিমান যান জঁটৰ সৃষ্টি হৈ যায় ডিব্ৰুগড়ত আজিৰ দিনত। তো সেইবাবে আমি যিসকল বাছ আছে আমি সকলোকে অনুৰোধ কৰোঁ, আগতেও কৰি আহিছোঁ, ইয়াৰ পৰা চলাচলটো কৰিলে আমাৰ কাৰণে সুবিধা হয়, ডিব্ৰুগড়ৰ কাৰণে সুবিধা হয়। যিহেতু আমি ইমান টকাত নিবিদাটো লৈছোঁ, আমাৰো পইচাটো ৰিকভাৰী হ'ব লাগিব আৰু আপোনালোকেও চলাচল কৰিবলৈ ইয়াৰ পৰা সুবিধা হয়। কিন্তু বাকী চব বাছে আমাৰ লগত 100% সহযোগ কৰিছে। বাট এই নৈশ বাছে মানে কি হৈছে, তেওঁলোকৰ বাকী মই চবৰ কথা নকওঁ, কিন্তু বাকীবোৰে আমাক কৰ্পৰেট কৰি যায়, মই মিছা কথা নকওঁ। এই 2-4খন মানে বাছ আছে যিসকলে মানে ইয়াত সোমাবলৈ তেওঁলোকে অমান্তি হৈছে। সেইবোধে মই পৰহি ৰাতি মই তেওঁৰ তনুজ বাছখনৰ অনাৰ আছিলে নে কি আছিলে মই নাজানো, কিন্তু একচুৱেলি মানুহজনৰ নামটোও মই নাজানো। তেওঁ খালি মোক ইমানে ক'লে যে মই নাইট চুপাৰ এছ'চিয়েশ্যনৰ অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী হওঁ বুলি। মোৰ দাদা ঠিক আছে, আপুনি জেনেৰেল ছেক্ৰেটাৰী হয়, আপুনি যি বাবদে আছে, মোৰ তাৰ লগত একো লেনা দেনা নাই। আপোনালোকে খালি বাছখিনি ইয়াত আহক, ইয়াত সোমাওক নৈশ বাছখিনি। মই তেওঁক ৰিকুৱেষ্টে কৰিম, যিহেতু আপোনালোকে সুদূৰ ৰয়িঙৰ পৰা আহে, তেওঁ নিজে কালি কৈছে, ভিডিঅ'ত আপোনালোকে চাব পাৰে। মই ৰয়িঙৰ, আমাৰ কিছুমান গাড়ী ৰয়িঙৰ পৰা আহে, মাৰ্কেটৰ পৰা আহে, জাগুনৰ পৰা আহে, ইমান দূৰ বাটৰ পৰা তেওঁলোকে যাত্ৰী কঢ়িয়াই আনে। তাৰপিছত ৰখিবলৈ ৰাস্তাত কোনো ষ্টপেজ নাই। আমি এইটো ষ্টপেজ দিছোঁ, তাত বহুত পেচেঞ্জাৰ এনেকুৱা থাকে, ফিমেল থাকে,
বাচ্চা থাকে, যাৰ বাথৰুম চাথৰুমৰো অলপ সুবিধা ইয়াত অলৰেডি কৰি দিয়া আছে। আমি তেওঁক জনালো যে ইমান দূৰৰ পৰা আৰু ৰখা জেগা নাই আপোনালোকৰ, ইয়াতে যদি 5 মিনিট ৰৈ পিনে মানুহখিনিক ফ্ৰেছ হ'বলৈ দিয়া এটা সুবিধাও আমি কৰি দিছো। ৱেইটিং শ্বেডো আছে, চব বস্তু প্ৰপাৰ অৰ্ডাৰ আছে। আপোনালোকে আমাৰ ভেলিড টেণ্ডাৰ আছে, আপোনালোকে ৰখাব লাগে। তেওঁ মোক তাৰপিছত প্ৰশ্ন কৰে যে মই কিয় ৰখিম, আমি কিয় ৰখিম? আপোনালোকে মোৰ লগত কথা পাতিব লাগিব, যিহেতু মই অল আছাম নাইট চুপাৰৰ তেওঁ মোক ক'লে জেনেৰেল ছেক্ৰেটাৰী বুলি। আপুনি আমাৰ লগত বহিব লাগিব, মোৰ লগত কথা পাতিব লাগিব। মই ক'লো আপোনাৰ লগত মই কি কথা পাতিব লাগিব? মই লিগেল টেণ্ডাৰ আছে, মই কিবা কথা পাতিব থাকিলে মই ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনৰ মেয়ৰৰ লগত কথা পাতিম বা তেওঁৰ অফিচ ষ্টাফৰ কথা পাতিম। মই আপোনাৰ লগত কিয় পাতিম? আপোনাক বাছখিনি যদি চলাচল কৰিছে MGPT ইয়াত নাম হয়, ইয়াত টেণ্ডাৰ লিগেল আছে, আপুনি ইয়াত সোমাই পিনে আপুনি 5 মিনিট ৰৈ আপুনি গুচি যাওক টোলটো আমাৰ দি পিনে। না তেওঁ সেই কথাত অমান্তি হৈ পিনে তেওঁ কয় যে বোলে না বোলে মইতো কোনো কাৰণে ইয়াত নোসোমাও, আৰু বৰঞ্চ ভাবুকিয়ে দিয়ে। আপুনি ভিডিঅ'টো তেওঁ চাব পাৰে, বৰঞ্চ ভাবুকি দিছে। আপোনালোকে যদি আমাক যদি এনেকে সোমাবলৈ যদি কয়, বেছি কয়, আমি ডিব্ৰুগড় বোলে নাইট চুপাৰৰ চলাচল বন্ধ কৰি দিম, প্ৰায় কি কয় বাইপাছেৰে গুচি যাম বুলিও আমাক এটা ভাবুকি প্ৰদান কৰিছে। চাওক, এনেকে ভয় ভাবুকি দিয়াটো এজন মানে বাবদ থকা নাইট চুপাৰৰ সাধাৰণ সম্পাদকজনে আৰু তেওঁৰ এই ভাৱটোক তেওঁ শুবা নিদিয়ে। বাকী কথা থাকিলে তেওঁ ক'লে যে গুণ্ডা টেক্স লৈছে। মই আপোনালোককে সুধিছো, আপোনালোকে এতিয়া চব আমি ডিব্ৰুগড় বাকী ৰাইজ, আপোনালোকে কওকচোন বাৰু, কোনোবাই যদি গুণ্ডা মানে টেক্স উঠায়, মিউনিচিপেল কৰ্পৰেশ্যনৰ এইখন লিগেল টেণ্ডাৰখন লৈ পিনে কোনোবাই মানে গুণ্ডা কৰ উঠাব জানো? তেতিয়াতো আমি যিকেইজন মানুহ আছে আমি টেণ্ডাৰ নামাৰি আমি ইলিগেলি ইয়ালৈ আনিব পাৰো। কিন্তু যিহেতু ব্ৰিজখন কনষ্ট্ৰাকশ্যন হৈ আছিলে, গোটেই কনষ্ট্ৰাকশ্যনৰ বস্তুখিনি ইয়াতে মানে সামগ্ৰীখিনি ইয়াতে আছিলে, সেইকাৰণে অলপ অসুবিধা হৈছে। কিন্তু এতিয়া লাহেকে বস্তুবোৰ ক্লিয়াৰ হৈছে। মই আকৌ ডিব্ৰুগড় প্ৰশাসনক অনুৰোধ জনাম যে যিসকল বাছ তাৰ পৰা চলাচল কৰে বা ডিব্ৰুগড় বিভিন্ন ঠাইৰ পৰা চলাচল কৰে, সকলোক যদি ইয়াত আনি পিনে ইয়াৰ পৰাই যদি ষ্টাৰ্টিং পইণ্টটো আমি কৰো, ইমান ধুনীয়া এটা জেগা আমাক উপলব্ধ কৰাই দিয়া হৈছে এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা। লগতে আমাৰ দেখিছে ইয়াত লাইটৰ ব্যৱস্থা কৰি দিছে এডমিনিষ্ট্ৰেশ্যনে, ইমান ধুনীয়া, ইমান ডাঙৰ এটা হাইমাছ ইয়াত লগাই দিছে, ইনষ্টল কৰি দিছে, প্লাছ বাথৰুমৰ ফেচিলিটি ইয়াত কৰি দিয়া হৈছে। বাহিৰত যান জঁট কৰাতকে ভাবো ইয়াৰ পৰা যদি আমি ষ্টাৰ্টিং পইণ্ট কৰো MGPTৰ পৰা, মই ভাবো যে ডিব্ৰুগড়ত যিটো যান জঁটৰ সমস্যা হয় এইটো চিৰদিনৰ কাৰণে নাইকিয়া হ'ব। আৰু নাইট চুপাৰ ক্ষেত্ৰত মই আৰু এটা কথা আপোনালোকে মন কৰিব, তেওঁলোকে ষ্টেণ্ড বুলিলে গোটেই ডিব্ৰুগড়তে তেওঁলোকে নিজৰ ষ্টেণ্ডটো বনাই লৈছে। মানে এক জেগাত তেওঁলোকৰ ষ্টপেজ নাই, গুৰুদ্বাৰা ফ্ৰণ্টত তেওঁলোকে ৰখিব, 5 আলিত তেওঁলোকে ৰখিব, মাঝাৰ চাৰিআলিত আপোনাৰ চাব একদম লম্বাকে 5খন 6খন বাছ লগাই যান জঁট লগাই দিছে। তাৰপৰা আমলাপট্টিত তেওঁলোকে ৰখিব, কিন্তু তেওঁলোকে 5 মিনিট ইয়াত ৰখি পিনে লাইনটো তেওঁলোকে ইয়াৰ পৰা ভালকে মিলাই পিনে ইয়াৰ পৰা যোৱাত তেওঁলোকে অমান্তি। কাৰণ গোটেই মানে ইয়াত যে এই টলটো দিব লাগিব, এই টলৰ পৰা বাচা কৰ ফাঁকি দিয়া ধান্দাত তেওঁলোকে এইবোৰ আবুল তাবুল বকিছে, আৰু গোটেই ডিব্ৰুগড় যান জঁট তেওঁলোকে বেছি সৃষ্টি কৰিছে। বৰঞ্চ এনেকুৱা মানে এটা গুণ্ডা আমাক কৈছে, বৰঞ্চ আমাৰ ওচৰতে বেলেগ উদাহৰণ আছে। এই গোলাঘাটৰ ইনচিডেণ্টটোৱে মই আপোনালোকক কৈছো, ৰাতি তেওঁলোকে এই মহিলাগৰাকীক আধা ৰাতি নমাই দিয়েও আমি হেৰি দেখিছো, লগত কেঁচুৱা এটাও আছে। বৰঞ্চ তাৰপিছত গোলাঘাটত মই যে মোৰ ভিডিঅ'টো আচলতে ভিডিঅ'টো দেখাওঁচোন, ভিডিঅ'টো ইয়াত হেৰিত মাৰপিট কৰাও আমি দেখিছো, মানে দেখাইছো ভিডিঅ'টো। তেওঁলোকে এনেকুৱালৈকে তেওঁলোকৰ ৰেকৰ্ড আছে, এনেকুৱা তাৰপিছত তেওঁলোকে এনেকে ৰাস্তাৰ অদপালি কৰাৰ পিছত ভাস্কৰ নামে নামবৰ চব তেওঁলোকে নিজে এনেকে অটপালি কৰাৰ পিছত আমাক লিগেলি যদি আমি টেণ্ডাৰটো অন কৰিছো, তেওঁলোকে কৈছে যে বোলে ইলিগেল কালেকশ্যন হৈছে। তাত বেলেগ একো নাই, ইয়াত কেৰেক্টাৰ এছাচিনৰ এটা ইয়াত মানে তেওঁলোকে হেৰি বিচাৰিছিলে, আৰু আগৰ লেচুকো এনেকে তেওঁলোকে পইচা দিয়া ৰেমাণ্ড দি হৈছিলে, খুব তেওঁক দিগদাৰ দিলে। তেওঁ ভাবিলে চেম বেছি, বাকী চব আছে নিয়মত, মই আপোনাক দেখাই গৈছো নহয় চেম নহয়, আপোনালোকে চাব পাৰে, বাকী চবে দিছে নহয়, বাকী চব বাছে দি যায়, বাকী চব বাছে দি গৈছে, আৰু 150 টকা কৰি 100 টকা। এতিয়া আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আমি ডিষ্ট্ৰিবিউট কৰিব লাগিব, ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনত আমি গৈ পিনে ক'ব লাগিব কথাটো, যিহেতু আপুনি নিবিদাটো ইয়াত দিছে
বাছ ভৰাবলৈ। বাছখিনি যদি মই ইয়াত পইচাটো নাপাম, 15,52,000 টকা দি পেলাই আমি টেণ্ডাৰটো লিগেলি লৈছো, তাৰপিছত যদি পইচাটো যদি আমি ইয়াত ল'ব নোৱাৰিম, তেনে আমি পইচাটো ল'ম ক'ত? আমাৰতো একো বল নাই, আপুনি নিবিদাটো টেণ্ডাৰটো আপুনি লগালে, টেণ্ডাৰটো আমি টেণ্ডাৰটো মাৰি পিনে লিগেল টেণ্ডাৰটো লৈছো। আপুনি যদি আপোনালোকে যদি আমাক মিউনিচিপেল কৰ্পৰেশ্যনে যদি সুবিধা কৰি নিদিয়ে পইচাটো উঠাবলৈ, তেনেহ'লে তেওঁলোকক আমি প্ৰশ্নটো কৰিব লাগিব যে আমি পইচাটো ক'ত পাম। একচুৱেলি দায়িত্বটো তেওঁলোকৰ, বাছখিনি ইয়াত কৰি দিয়া, অৰ্ডাৰটো দিয়া, তেতিয়া তেওঁলোকে হ'ব। আৰু তেওঁলোকে আমাৰ নিজৰ নৈতিক দায়িত্ব এটা হ'ব লাগে যে বস্তুটো আমি ডিব্ৰুগড় যান-জঁট আমি কেনেকে কমাও। 2 টকা আমি খালি ঘটিবলৈ বাছখিনি হওক বা আৰু কোনোবাই হওক, 2 টকা ঘটাটোৱে আমাৰ চিন্তা হ'ব নালাগে। ইয়াত যদি তেওঁলোকে যদি আহি সোমাই পিনে পাছ কৰে, কাৰোবাৰো লাগিব পাৰে। আমি সেইটো কাৰণে ফেচিলিটিটো আছে, আমি সেইটোৱে বাৰম্বাৰ তেওঁলোকক বুজাই আছো। ইয়াত ৰখি পিনে আপোনালোকে যোৱাটো অসুবিধা ক'ত? অসুবিধা এইটোতে যে 100 টকাটো দিব লাগিব, কৰটো আমাক দিব লাগিব, বাছ সেইটোৱে কথা। কিবা ক'বলৈ কওক। আপোনালোকে চাওক যে প্ৰায় MJBTৰ পৰা আমোলাপট্টিলৈকে 3.5 কিলোমিটাৰ 4 কিলোমিটাৰ এইটো বাছ ষ্টেণ্ড, চবতে বাছ ৰাখে। গতিকে এই বাছৰ যিটো এই চেপ্টাৰটো মানে MJBTতে দিয়ক, গোটেইখিনি বাছখিনি ইয়ালৈ আহক, নাইট ছুপাৰো ইয়াতে সোমাওক। যিহেতু ডিব্ৰুগড় এতিয়া বহুত এখন বিজি টাউন, আৰু ডিব্ৰুগড়লৈ গোটেই মেডিকেল পেচেণ্ট আহি থাকে। আমি পূজা যেতিয়া পাতো, কেইবাটাও ৰাস্তা বন্ধ কৰি দি বহুত কিবা মানে তাৰ 2-3 দিনৰ আগতেই আমাক মানে ট্ৰেফিক বাঞ্চে এইটো ৰুল বান্ধি দিয়ে যে নাই এইফালে যাব লাগিব, এইফালে বন্ধ কৰি দিয়া হৈছে, এইফালে ওলাব লাগিব। গতিকে কথাখিনি এইটোৱে হ'ল যে ইয়াৰ এটা সুব্যৱস্থা কৰক। যিহেতু এতিয়া ব্যৱস্থা হৈ গ'ল, MJBT এই ফ্লাইঅভাৰখন হৈ গ'ল, ইয়াৰ তলত বহুত মাটি ইয়াতে আছে, ইয়াৰ পৰা যাতে বাছখিনি ওলোৱা সোমোৱা ব্যৱস্থা এটা হয়। নাইট ছুপাৰো ইয়াতে সোমাওক, বাকীখিনি বাছো যাতে ইয়াত সোমাওক, তেতিয়া ডিব্ৰুগড় যান-জঁটটো একেবাৰে শেষ হৈ যাব। আগতে জেগা নাছিলে, এতিয়া জেগা ওলাই গ'ল। গতিকে প্ৰশাসনে যাতে ইয়াৰ এটা ব্যৱস্থা কৰে। আৰু মিউনিচিপালিটিকো আমাৰ এটা বিশেষ বিনম্ৰ অনুৰোধ যে মিউনিচিপালিটিয়ে কেৱল আমাক টেণ্ডাৰটো লৈ পেলাই মানে ইমানতে এই বস্তুটো যাতে শেষ কৰি নিদিয়ে। টেণ্ডাৰটো তেওঁলোকে, আমি টেণ্ডাৰটো পালো 15,52,000 টকা। আমি প্ৰায় 14-15টা ল'ৰাই মিলি পেলাই এইটো টেণ্ডাৰ লৈছো। 14-15টা ল'ৰাই টেণ্ডাৰ মিলি লৈ টেণ্ডাৰ ইমান পইচা খৰচ কৰি এতিয়া কোনোবাই প্ৰেছ মিট দিছে যে আমি গুণ্ডা টেক্স উঠাইছো। এয়া গুণ্ডা টেক্স নহয়, তাৰ প্ৰমাণ আমি যে গুণ্ডা টেক্স নহয় তাৰ প্ৰমাণ আমি এখন আপোনালোকক ইয়াত অলৰেডি দেখুওৱা হৈছে। আমি 150 টকাৰ জেগাত আমি 100 টকা লৈছো, 150 টকা বুলি আমাক বদনাম দিয়া হৈছে। আমি কেৱল 100 টকা লৈছো, সেয়াও আপোনালোকক আমি জনাইছো। আমাৰ এটাই অনুৰোধ, মিউনিচিপালিটিৰ প্ৰতিও আমাৰ এটা অনুৰোধ, ডিব্ৰুগড় প্ৰশাসনৰ প্ৰতিও এটা অনুৰোধ যে গোটেই কথাটো বুজি পাই পেলাই এই বাছখিনি ইয়াতে সোমোৱা ব্যৱস্থাটো কৰক, ইয়াৰ পৰাই ওলোৱা ব্যৱস্থাটো কৰক।